বুজি পায় নিজৰ ঘৰখন নে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনে আমাৰ সংসাৰ। যদি আমি বিশ্বপ্ৰেম, ভাতৃপ্ৰেম, মাতৃপ্ৰেম জগাই তুলিব খোজো, তেনেহ'লে পৃথিৱী, গোটেই পৃথিৱী ব্যাপীয়েই আমাৰ সংসাৰ। এতিয়া আপোনালোকে যাওক আমেৰিকালৈ যাওক, তাতো আজি এই উৎসৱ হৈ আছে, সংসাৰৰ ক'ত নাথাকিল। গতিকে এনেকুৱাটাই। কিন্তু নাৰীবিলাকৰ এটা কথা কি, যে ঠাকুৰে কৈছিল যে এটা কথা কি, এটা নকৰিবলৈ কৈছিল, সেইটো মই নকওঁতে বহুতে বেয়া পাব। তাৰমানে এইটো কৈছিল যে ৰাজনীতি আর চাকরি করা নারী ধর্ম নয়, গৃহে লক্ষ্মী যাহাপনা নারী ধর্ম হয়। বুজি পাইছে? মই ব্যাখ্যা নকৰো, তথাপি মানে মানুহ সময়ৰ দাস, সময়ৰ পৰিৱৰ্তন, আমি পৰিৱৰ্তন হ'ব লাগিব। তাৰমানে আমি পুৰুষবিলাকে সংসাৰ এখন, পৃথিৱীখন, সমাজখন সুস্থ কৰিব নোৱাৰো। যদি সুমাতৃ নহয়, তেতিয়াহ'লে কেতিয়াও সু সমাজ গঠন হ'ব নোৱাৰে। এইটো মোৰ কথা নহয়, ঠাকুৰেই কৈ গৈছে। গতিকে আমি সুমাতৃ হ'ব লাগিব। এতিয়া আপোনালোক আহিছে, খুব ভাল কৰিছে। ইয়াত এইখন মিটিং বুলি নহয়, আলোচনী সভা নহয়, যিকোনো আলোচনী সভা হ'লেই, যিকোনো সভা হ'লেই যিসকলে বক্তব্য ৰাখিব, সেই বক্তাবিলাক ভাল নহ'ব পাৰে। মই আজি আপোনালোকৰ আগত যিখিনি বক্তব্য ৰাখিম, যিখিনি কথা কম, মই নিজে ভাল নহ'লেও কিন্তু ভাল কথাই কম। কাৰণ এইটো এটা নিয়ম আছে, উপদেষ্টাজন বেয়া হ'লেও তেওঁৰ উপদেশ হেনো বেয়া নহয়, এইখিনি থাকিব লাগে। গৌৰাঙ্গ মহাপুৰুষে কৈছিল, একবাৰ হৰিৰ নাম নিলে যত পাপ হৰে, জীবের কি সাধ্য আছে তত পাপ করে। মই সেই লাইনত যাব খোজা নাই। আমি যদি থাকি জীৱনত এটা কথাও যদি উপলব্ধি কৰিব পাৰো, ভাল কথা যদি এটা শিকিব পাৰো, সেইটো জীৱনত বহুখিনি আগুৱাই দিব। আমাৰ এই কথাখিনি সুদূৰ আমেৰিকাত বেয়াকৈ মানে প্ৰচাৰ হৈছে, খুব বিৰাট ধৰণে প্ৰচাৰ হৈছে। প্ৰচাৰ কি হৈছে, সাধাৰণ এটা কথাৰ কাৰণে প্ৰচাৰ হৈছিল, মই পিছত আহি আছো। কিন্তু আমাৰ ইয়াত কিয় এনেকুৱা, তাৰ কাৰণটো হৈছে, যোৱা বছৰ মই এইকাৰণে কৈছো, যদি এটা কথাও যদি আমি উপলব্ধি কৰিব পাৰো, গ্ৰহণ কৰিব পাৰো, তেতিয়াহ'লে বহুখিনি গ্ৰহণ কৰিব পাৰিম। যোৱা বছৰ এনেকুৱা ধৰ্ম আলোচনী সভাত মই উপস্থিত আছিলো, তেতিয়া সভাপতিত্বৰ দায়িত্ব আছিলো। তাতে বহুতে বক্তাই কিবি কিবি কৈছে, মোৰ আটাইখিনি মনত নাই। কিন্তু ওদালগুৰিৰ পৰা এজন দাদা আহিছিল, এটা কথা কৈছিল, বি প্ৰেক্টিকেল। তাৰমানে আমাক প্ৰেক্টিকেল হ'বলৈ কৈছিল। প্ৰেক্টিকেল অৰ্থ হ'ল আমি বাস্তৱ কামখিনি কৰিবৰ কথা কৈছিল। আমি যদি বাস্তৱত কামখিনি নকৰো, তেতিয়াহ'লে আমি এইবিলাক কৰাই লাভ নাই। আমি যজন যাজন ইষ্টভেটি গোটেইখিনি কৰিলো, কিন্তু বাস্তৱত আমি এইখিনি ফুটাই নুতুলিলো। কাৰণ এইটো মোৰ কথা নহয়। আপোনালোকে ক'ব আকৌ তেওঁ আকৌ শিক্ষকৈ কি কৈছে, মোৰ কথা নহয়। ইমান ডাঙৰ কথা ক'ব পাৰিলে ইয়াত বক্তৃতা নিদিলোহেঁতেন, এই আমেৰিকা, ৰাছিয়া সেইবিলাকত বক্তৃতা দিলোহেঁতেন। ঠাকুৰে নিজেই কৈ গৈছে, বলাই পটু কাজে কম, নিজেই হয় নিজের জম। আমি যদি সেইবিলাক ভাল ভাল কথা কৈ, ভাল ভাল কথাবিলাক কৈ, আমি সেইবিলাক যদি নিজে যদি অনুকৰণ নকৰো, আমাৰ যদি বাস্তৱত এইখিনি ৰূপায়িত নহয়, তেতিয়াহ'লে কিন্তু সব মিছা। চাব আমেৰিকাত কেনেকৈ প্ৰচাৰ হ'ল, আপোনালোকে নাম শুনিছে, দেশবন্ধু চিত্তৰঞ্জন দাস। তেওঁ এজন বেৰিষ্টাৰ আছিল, তেওঁৰ বন্ধু আছিল হাউচাৰ মেমদাৰ। তেওঁ আমেৰিকাৰ তেতিয়া অৰ্থমন্ত্ৰী আছিল। দুয়ো বন্ধু আছিল। ভাৰতত ফুৰিবলৈ আহিল। অহাৰ পিছত এতিয়া আমাৰ দেশবন্ধু দা চিত্তৰঞ্জন দাই ক'লে, বন্ধু আপুনি অলপ থাকক, মই এজন গুৰুৰ ওচৰত যাম। গুৰুজন কেনেকুৱা, তেওঁ ক'লে যে যীশু খ্ৰীষ্টৰ দৰে, লাইক জেছাছ। কিন্তু তেওঁ শুনাত ভুল কৰিলে, তেওঁ যীশু খ্ৰীষ্ট বুলি ধৰি ল'লে। তাৰপিছত গ'ল ঠাকুৰৰ তাতে, ময়ো যাম। ঠাকুৰক গৈ বুলি ক'লে, আপুনি বোলে যীশু খ্ৰীষ্ট। তেতিয়া নাই নাই, মইতো যীশু খ্ৰীষ্ট নহয়, মই অনুকূল চন্দ্ৰ। তোমাক কোনে কৈছে? চিত্তৰঞ্জনেতো মোক ক'লে আপুনি বোলে যীশু খ্ৰীষ্ট। তেতিয়া চিত্তৰঞ্জন তাক মাতি আনিলে। মাতি অনাৰ পিছত চিত্তৰঞ্জন দা আহিল, সুধিলে
কিরে তুই বলেছিস আমি যীশু খ্রিস্ট? আগে আমি তা তো বলিনি, আমি বলেছি যীশু খ্রিস্টের মতো। ও সেটা হতে পারে, যীশু খ্রিস্ট আর যীশু খ্রিস্টের মতো পার্থক্যটা দেখুন। যে আমি যীশু খ্রিস্ট আমি তো বলিনি, আমি বলেছি যীশু খ্রিস্টর মতো। তখন ঠাকুর বললেন তা হতে পারে। তারপর হাউসের মধ্যে অনেকদিন থাকলেন, থাকার পরে তিনি চলে গেলেন। চলে যাওয়ার পরে অনেকেই এটা বলে যে অলৌকিক, কিন্তু আমি ভাবি কি অলৌকিক না। কারণ যাওয়ার পথে হাউসারম্যানরা ভাবতে থাকলেন ঠাকুরের কথা। তাই তিনি যখন আমেরিকায় গেলেন, আমেরিকা যাওয়ার পর ওনার ঘরের দরজার সামনে যে ঠাকুরের ফটোটা ছিল, সেই ফটোটায় মাফ করবেন, যীশু খ্রিস্টের ফটোটা ছিল, সেখানে তিনি ঠাকুরের ফটো দেখছেন। প্রথম ভাবলো আমার ভ্রম হচ্ছে নাকি, শরীর বাংলা এসে গেল, যেন আমার ভুল হয়েছে নাকি। তেতিয়া চকু কেটে এনেকা মুহারি লয় হ্যাঁ আকৌ যখন ঠাকুরে দেখা যায়। তৃতীয়বারও যেতিয়া এনেকা পালে তেতিয়া বুঝি পেলে যে নহয় এওঁৱে যীশু খ্রিস্ট। আর লগে লগে আমেরিকার অর্থমন্ত্রীর পদ এৰি তেওঁ ইন্ডিয়ালৈ গুচি আহিল। এতিয়া চাব কিয় আহিল, মন্ত্ৰীটো এৰি আহিল, ঠাকুৰে আমাৰ কি দিয়া নাই। আপোনালোকে ইতিমধ্যে গম পাইছে যে মই এজন শিক্ষক, গতিকে কথা মই ক'ব পাৰিম, সাৰেগামা নিমিলিব পাৰে, গতিকে মই কৈ থাকিব পাৰিম যিমান সময় দিয়ে। ভাল কথা কওঁ, বেয়া কথাও কওঁ। আমাৰ যদি এজনী গাভৰু ছোৱালীয়ে কোনোবা মাতৃক যদি সোধে অ মাই ভাল পোৱাটো ভাল নে বেয়া, মই ক'ব খোজো 90% মায়ে ক'ব হেই এইবিলাক কাম নকৰিবি, ভাল পোৱাটো খুব বেয়া। কিন্তু আপোনালোকে যদি সত্যানুসৰণ অধ্যয়ন কৰে তেতিয়া দেখা পাব যে সেইখনে শত্ৰুতা কৰিবলৈ শিকাইছে, ভাল পাবলৈ শিকাইছে। আৰু সেই কিতাপখন পঢ়াৰ কাৰণে মই মহা বিপদৰ ৰক্ষা কৰিলো। মোৰ এজনী ছাত্ৰী মোক সুধিলে, ছাৰ এই লাভ শব্দটো ভাল নে বেয়া? মই ক'লো লাভ শব্দৰ অৰ্থটো কি? ক'লে লাভ মানে ভাল পোৱা, শব্দটোৰ অৰ্থই ভাল পোৱা। তেনেহ'লে বেয়া হ'ব কেনেকৈ? যে মানুহে কিয় বেয়া বুলি কয়? মানুহে এইকাৰণে বেয়া বুলি কয়, যিবিলাকে কয় তেওঁলোকে ভাল পোৱাৰ অৰ্থটো নাজানে, যিবিলাকে ভাল পায় তেওঁলোকে ভাল পোৱাৰ অৰ্থটো নাজানে। সেইকাৰণে বেয়া বুলি কয়। যে ভাল পোৱা মানে কি? ভাল পোৱাৰ অৰ্থ এইটো নহয় এজন ল'ৰাই এজনী ছোৱালীক মানে ভাল পাই পেলালে, সেইটো ভাল পোৱা নহয়। ইংৰাজীত ইংৰাজীত ই আছে LOVE লাভ। এইটো লাভ নে লোভ মই বুজি নাপাওঁ দেই। মই সৰুতে লোভ বুলিয়ে মাতিছিলো যেতিয়া মানে হাইস্কুলত পঢ়িছিলো। এতিয়া এইটো অৰ্থটো হ'ল তাৰমানে যেতিয়া আমি প্ৰকৃত অৰ্থত ভাল পাম তেতিয়া লাভ, আৰু যদি প্ৰকৃত অৰ্থত ভাল নাপাওঁ তেতিয়া লোভ। প্ৰকৃত ভাল পোৱাটো কেনেকুৱা ঠাকুৰে কৈয়ে গৈছে, যদি তুমি কাউকে ভালোবেসো তাহলে এমন কাজ করো না যা করলে যাকে ভালোবাসো তার অশান্তি হয়, তার মান সম্মান নষ্ট হয়। আমি যদি আমার নিজের লড়া ছোৱালীক এইটো শিক্ষা দিব পাৰো, মা তোর যাকে ভাল পাবলৈ মন যায় তাকে ভাল পাবি, কিন্তু কথাটো এনে এটা কাম নকৰিবি, কিন্তু সেইটো কৰাৰ আগতে আমাক একবাৰ সুধি লবি। তাৰ মানে পিতৃ মাতৃ অৰ্থটো ডাইৰেক্টলি কোৱা হ'ল কি যে যিটো কাম কৰিলে আমাৰ মনৰ আঘাত লাগিব সেই কামটো বা সমাজক মানে সমাজৰ বেয়া হ'ব সেই কামটো কৰিব নালাগে। কিন্তু আমাৰ ইয়াত উল্টাটো। তেতিয়া ছাত্ৰীজনী যেতিয়া ক'লে যে এইটো যে আমাৰ মানুহে কিয় বেয়া কয় যে মই টংলা গ'লে ৰঙিয়াৰ কথা ক'ব লাগিব, ৰঙিয়াৰ গ'লে টংলা কথা ক'ব লাগিব, এইটো এনেকুৱা হ'ল নেকি? নহ'লে চোৱা, প্ৰতিজন মা দেউতাই, মই এই কথাটো স্কুলতো কৈছিলোঁ, প্ৰতিজন মা দেউতাই যথেষ্ট কষ্ট কৰি টকা পইচা দি আমাৰ মানে স্কুলত পঢ়াইছে।
আমি ভাল হম বুলি ভাবিছে, কিন্তু আমি কৰো কি, আমি পৰীক্ষাত ফেল কৰিলে নিশ্চয় মা দেউতাই ভাল নাপায়, কিন্তু আমিতো মা দেউতাৰ সেইখিনি সুখ দিবলৈ ইচ্ছা নকৰো। শত্ৰুতাৰ ক্ষেত্ৰত কি কৈছে, আমাৰ শত্ৰু হলেতো ডিঙিটো কাটি পেলাব লাগিব, তেতিয়া সিহঁতে শত্ৰুতা সফল হ'ব। কিন্তু ঠাকুৰে কৈছে কি, কোনোবা এজন যদি তোমাৰ শত্ৰু হয়, শত্ৰু হলে যেতিয়ালৈকে তেওঁৰ মংগল সাধন কৰিব লগা নোৱাৰা, তেতিয়ালৈকে শত্ৰুতাৰ প্ৰতিশোধ লোৱা নহয়। এতিয়া চাব কেনেকুৱা, এই যে কথাটো মই এইকাৰণেই কৈছো সত্যনাৰায়ণ উদাহৰণটো দি, হাউচৰ মান্দা ঘূৰি আহি এমাহ সময় থাকিল দেওঘৰ নাছিল, এতিয়া পাবনাত এমাহ সময় থাকিল। যাওয়া কলে ঠাকুর মধ্যে যাব লাগিব, এমাহ পিছত মই গুচি যাম, আপুনি মোৰ লগত যাব লাগিব। বলে নিশ্চয় যাম। ঠিক আছে, আপুনি যদি আমেৰিকালৈ যায়, পাবনাত যিখিনি আশ্ৰমত যিখিনি মাটি আছে, তাতকৈ বেছি ডাবল মাটি দি তাতে মই আপোনাৰ এটা মন্দিৰ কৰি দিম, সৎসংগ মন্দিৰ এটা কৰি দিম, আৰু আপোনাক মই 1 লাখ টকা দিম। তেতিয়াৰ 1 লাখৰ কথা চিন্তা কৰক, স্বাধীনতাৰ আগৰ কথা। ঠিক আছে দে, বৰ ভাল কথা, তেনেহ'লে যাম। এনেকৈ থাকিল। থাকাৰ পিছত সময় আহি আছে, 7 দিন আগতে গ'লে, ঠাকুৰ মোৰতো যোৱাৰ দিন আহি গৈছে, 1 সপ্তাহ পিছত মই গুচি যাম, আপুনি সাজু? মই সাজু হৈ আছো। সদায় কয় মই সাজু হৈ আছো, সাজু বুলি কৈ থাকে। যোৱাৰ আগদিনা গ'লে, হে ঠাকুৰ আপুনিতো একো ৰেডি হোৱা নাই, কালিতো যাবই লাগিব। তেতিয়া ক'লে মই ৰেডি হৈ আছো। পিছদিনাখন যোৱাৰ আগে আগে ক'লে, ঠাকুৰ এতিয়া তইতো মোক 1 লাখ টকা দিবি নহয়, কিয় দিবি? আপোনাক মই খুব ভাল পাওঁ না, তই 1 লাখ টকা দি আশ্ৰম কৰি দি মোক কিয় লৈ যাবি? লৈ যাম এইকাৰণেই, আপোনাক মই খুব ভাল পাওঁ। মোক যদি তই ভালে পোৱা, তই যদি মোক 1 লাখ টকা দি লৈ যা, তেতিয়াহ'লে মানুহে নক'ব নেকি ঠাকুৰ 1 লাখ টকাত হাউচৰ মেনৰ ওচৰত বিক্ৰী হৈছে? এইটো জানো বদনাম নহ'ব? তই যদি মোক ভালে পোৱা, মোৰ বদনাম হোৱাটো তই কামনা কৰা নে? তেতিয়াতো হাউচৰ মেন হাৰি গ'ল। ঠাকুৰ কথাটোতো ঠিকেই, টকা দিওঁতে মানুহে ক'ব ঠাকুৰ 1 লাখ টকাত বিক্ৰী হ'ল। তেতিয়া কেনেকৈ দিম? যে তই অন্তৰত কৰি লৈ যা, টকা দি মোক নিব নালাগে, অন্তৰত তাৰমানে দীক্ষাটো লৈ যা। তেতিয়া হাউচৰ মেনে দীক্ষা লৈ গৈ আমেৰিকাত গৈ আমাৰ এই সৎসংগৰ কথাটো প্ৰচাৰ কৰে। ভাল পোৱাৰ উদাহৰণটো মই এইকাৰণে দিছিলোঁ, ঠাকুৰৰে কথা, যে 1 লাখ টকা দিবি, ভাল পোৱা বুলি 1 লাখ টকা দিবি, কিন্তু মানুহেতো বদনাম গাব। গতিকে এতিয়া চাবা, আমি প্ৰেক্টিকেল হ'ব লাগিব, যজন নিজে কৰিব লাগিব, যাজন আনক ক'ব লাগিব, আৰু ইষ্টবৃত্তি কৰিবই লাগিব। নহ'লে ইষ্টবৃত্তিৰ নিজৰ মংগলৰ কাৰণে যিখিনি কৰা হয়, এইটো ইষ্টবৃত্তি যে যাজনটো কিয় কৰিব লাগে। মই ইমান বুজি নাপাওঁ কিয় ই কৰিব লাগে। মই এটাই জানো, ধৰি লওক মোৰ ঘৰত মানে ডায়েৰিয়া হ'ল, ওচৰৰ দুঘৰ মানুহক যদি আমি প্ৰতিষেধক নিদিওঁ, সেই ঘৰত ডায়েৰিয়াটো যাব নাই। ডায়েৰিয়া হ'ল সংক্ৰামক ব্যাধি, গতিকে যাব। গতিকে এইটো এনেকুৱা, তাতকৈ বেছি সংক্ৰামক সমাজৰ যে দুৰ্নীতি আছে, সমাজৰ যে দুৰাচাৰ আছে, এইবিলাক ডায়েৰিয়াতকৈ ভয়াৱহ। ডায়েৰিয়া হ'লে মানুহটো একবাৰ মাৰি পেলায়, কিন্তু যদি মানে দুৰাচাৰে দেখা দিয়ে, তেতিয়া ক্ৰমান্বয়ে মাৰি থাকে। গতিকে মই ভাল হলো, মোৰ প্ৰতিবেশী, মোৰ সমাজখন যদি ভাল নহয়, তেতিয়াহ'লে এই সমাজ, মই ভাল হ'লেও সমাজখনত মই শান্তি লাভ কৰিব নোৱাৰিম, সমাজত মানুহে শান্তি লাভ কৰিব নোৱাৰিব। গতিকে মই ভাল হোৱাৰ লগতে আনকো ভাল কৰাৰ মই চেষ্টা কৰিব লাগিব, এইটো মোৰ দায়িত্ব, এইটো প্ৰতিটো কৰ্তব্য কি? এতিয়া ধৰক আমি যেতিয়া জন্মগ্ৰহণ কৰিছিলোঁ, জন্মগ্ৰহণ কৰাৰ সময়ত আমি ভগৱানৰ তাত প্ৰতিজ্ঞা কৰিছোঁ, বাৰে কৈছিলোঁ, হে ভগৱান, তুমি মোক মানুহ হিচাপে জন্ম দিয়া, আৰু পৃথিৱীত গৈ তোমাৰ গুণানুকীৰ্তন কৰিম। ভগৱানৰ কীৰ্তন মানে কি? যিবিলাক কথা ক'লে
মানৱ সমাজৰ মংগল হয়, সমাজখনৰ মংগল হয়, বিশ্বৰ মংগল হয়, এইখিনি কীৰ্তন যিবিলাক কথাৰ দ্বাৰা হ'ব এইবিলাকেই কীৰ্তন। কিন্তু তেতিয়া আমাক পঠাই দিলে, ঠিক আছে যা গৈ পেলাই পৃথিৱীত মোৰ গুণানু কীৰ্তন কৰিবি। আৰু এটা বস্তুৰ লগত দিনো এটা টোপলা দি দিলে, ভাৰ বান্ধি দুটা টোপলা দি দিলে, এটা আগৰ ফালে এটা পিছৰ ফালে। আগৰ ফালে থাকিল মানুহৰ দুখটো আৰু পিছৰ ফালে থাকিল নিজৰ দুখটো। গতিকে আমি সেইকাৰণে নিজৰ দুখটো দেখা নাপাওঁ, নিজৰ দুখৰ যে টোপলাটো এইটো পিছফালে আছে, গতিকে দেখা নাপাওঁ, আনৰ দুখটোৱে দেখা পাওঁ। সেইকাৰণে ঠাকুৰে কৈছে যে মানে এজন মানুহে যিখিনি ভাল কথা কয় সেইখিনিত লবি, বাকীখিনি ল'ব নালাগে। আৰু পৃথিৱীত আহি আমি প্ৰতিজ্ঞাৰ কথা পাহৰি গ'লো, মই নিজে নিজে থাকিলোঁ। গতিকে আমি প্ৰেক্টিকেল হ'ব লাগিব, নিজে কৰিব লাগিব, আনক কৰিবলৈ ক'ব লাগিব, আৰু যিটো কৰিলে চবৰ মংগল হয় সেই কথাটো প্ৰচাৰ কৰিব লাগিব। আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া মই 5-6ত পঢ়োঁ, তেতিয়া কৈছিল যে সৎসংগী মানুহৰ ওচৰতে যাব নালাগে দেই। কিয়? সিহঁতৰ তাত দেওঘৰৰ পৰা ঠাকুৰে এটা আঠা দি দিয়ে, সেই আঠাটো যাৰ গাতে লগাই দিয়ে সিয়ে আৰু মানে সৎসংগী হ'বই লাগিব। মই মামাক সুধিলোঁ, মই নাজানো, মই মামাক সুধিলোঁ, মামা এনে কথা, আঠা এটা দিয়ে, সেইটো কি? সেইটো প্ৰেম, ভাল পোৱা, মৰম। গতিকে কাৰোবাক যদি মানে মৰমেৰে যদি কিবা কোৱা যায় তেতিয়া তেওঁ নিশ্চয় ভাল পাব আৰু তোমাৰ লগত আহিব। আৰু ঠিকে দেখিছোঁ। আৰু তেতিয়া মানুহবিলাক এনেকুৱা আছিল, প্ৰেক্টিকেল আঁতৰ পৰা দেখিলে এওঁ ঋত্বিক দে, এওঁ সৎসংগী মানুহ দে, এনে এটা ভাৱ আহিছিল। তাৰমানে এই যিটো ভাৱটো চলন ফুৰণত এই ভাৱটো ফুটি উঠিছিল। কিন্তু মুখেৰে ক'লোঁ, এতিয়া মই কিবা এটা কৰোঁ, মোৰ বেয়া অভ্যাস এটা আছে, মই কৰি থাকোঁ, মোৰ ল'ৰাই যদি কৰে, ল'ৰাক যদি কৰিব নালাগে তেতিয়া সেইটো নামানিব। গতিকে আমাৰ আইসকল আজি উপস্থিত ভাল কৰিছে, আপোনালোকে এইটো ব্যৱস্থা ল'ব। আপোনালোকৰ সময় নাই, পাৰ হৈ গ'ল। আপোনালোকে নিজৰ ল'ৰা ছোৱালী ভাল কৰাৰ দিন পাৰ হৈ গ'ল, এতিয়া নোৱাৰে। মইতো নোৱাৰো, মইতো বুঢ়াই হ'লো, আপোনালোকেও নোৱাৰে। কোনোবাই যদি কয় মই পাৰিম, মই তেতিয়া মানি ল'ব নোৱাৰো, কাৰণ মোৰ কথা নহয়, ঠাকুৰেই কৈ গৈছে কথাটো। যদি নিজৰ সন্তান ভাল কৰিব লাগে, সন্তান জন্মৰ অন্তত কমেও 14-15 বছৰ আগৰ পৰাই নিজে সাক্ষীত হ'ব লাগিব। কিন্তু আপোনালোকে এটা পাৰিব, আপোনালোকে যেতিয়া যত্ন লয়, আপোনালোকৰ যখন নাতি নাতনি হ'ব তেওঁলোক ভাল হ'ব, আৰু তেতিয়া এটা সুস্থ সমাজ গঢ়ি উঠিব। যেন অলপ দেৰি কৰি পেলালো, এতিয়া চমু কৰিব দিছে, চমুটো কম, বেছিটো ক'বই নোৱাৰো, কাৰণ ঠাকুৰৰ গুণানুকীৰ্তন কীৰ্তনটো হৈছে মহাসাগৰৰ দৰে। আৰু আমাৰ যিখিনি জ্ঞান এইখন হৈছে এটা উপনৈ বা জুৰিৰ দৰে। গতিকে তেওঁৰ বিষয় কৈতো শেষ কৰিব নোৱাৰি। এতিয়া চাওক, এটা কথাতে আমেৰিকাত পালেগৈ আমাৰ মানে সৎসংগ। গতিকে কথাটোতো সাধাৰণ আছিল। এনেকুৱা যে ঠাকুৰৰ যিবিলাক গুণানুকীৰ্তন আছে, চমু কৰিব নহ'লে মোৰ ওচৰে পাজৰে ঘটনা মই দুটা ক'লোহেঁতেন, কিন্তু নকওঁ। এনেকুৱা অলৌকিক ঘটনা আমাৰ ওচৰতো ঘটিছে, মৌৰীপাৰাত ঘটিছে, ৰাঙাপাৰাত ঘটিছে, ৰাজাগড়ত ঘটিছে। যিবিলাক যে এনেকুৱা এটা আছে, আমাৰ অসমত অহা এজন ঋত্বিক আছিল, মানে নাম আছিল, নামটো মই পাহৰি গ'লো, কিবা দাস আছিল। এই যি আছিল তেওঁ আগতে ডাকু আছিল, ঠাকুৰ সংস্পৰ্শত আহি একেবাৰে পৰিৱৰ্তন হৈ গ'ল। এই যে এনেকুৱা বহুতো মানে যে মানে বেয়া মানুহ ভাল হৈ যায়, এইকাৰণে আমি বেয়া মানুহ যদি ভাল হ'ব পাৰে, আমিতো সিমান বেয়া নহয়, ভাল বেয়াটো বুজি পাওঁ, তেওঁলোকে ভাল বেয়া মানে বুজিয়েই পোৱা নাছিল। সেই মানুহবিলাকো
মানে ভাল হৈ দেৱতাৰ শাৰীত আহিছে। যেনে আমাৰ ঋষিসকলতো দেৱতাই, গতিকে আমি কিয় ভাল হ'ব নোৱাৰিম, আমাৰ সমাজখন কিয় ভাল কৰিব নোৱাৰিম। মই সকলোকে সোধো শেষত, আমি যাতে প্ৰত্যেকেই ঠাকুৰৰ যিবিলাক কথা আছে এইবিলাক নিজে অধ্যয়ন কৰাৰ লগতে এইখিনি যাতে প্ৰেক্টিকেল বাস্তৱ জীৱনত ৰূপায়ণ কৰিব পাৰোঁ, ইয়াৰ বাবে সকলোকে চেষ্টা কৰিবলৈ অনুৰোধ জনাই, আৰু মোৰ কোৱাত যদি কিবা ভুল ত্ৰুটি হৈছে তাৰ বাবে ক্ষমা বিচাৰি সকলোকে জয়গুৰু জনাই মই মোৰ বক্তব্য সামৰিলোঁ। জয়গুৰু।